অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুখত ভাগি পৰিছে। অসমবাসীয়ে হেৰুৱালে অসমৰ এজন মহান বিজ্ঞানী, লগতে সমগ্ৰ অসমবাসীয়ে হেৰুৱালে অসমৰ এগৰাকী সম্পাদক। সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেশৱ মহন্ত ডাঙৰীয়াই। অসমৰ এই মহান বিজ্ঞানীজনৰ মৃত্যু অপূৰণীয় ক্ষতি অসমৰ বাবে। আমাৰ চেনেলৰ তৰফৰ পৰাও অসমৰ মহান বিজ্ঞানীজনলৈ জনালোঁ শ্ৰদ্ধাঞ্জলি। তেখেতৰ পুণ্য আত্মাই যেন সদ্গতি লাভ কৰে। ৰাজ্যৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী, পৰিৱেশবিদ, গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক ড পদ্মেশ্বৰ গগৈদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰত মৰ্মাহত হৈছোঁ। তেখেতে ঔষধি আৰু সুগন্ধি উদ্ভিদৰ গৱেষণা ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে ব্ৰতী হৈ অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে। অসম চৰকাৰৰ 2022 চনত পৰিৱেশ মিত্ৰ সন্মানেৰে বিভূষিত কৰা প্ৰয়াত গগৈদেৱৰ প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে জৈৱ প্ৰযুক্তিৰ গৱেষণাৰ প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। পৰিৱেশ সংৰক্ষণৰ বাবে আহুপুৰুষাৰ্থ কৰা গগৈ ডাঙৰীয়াই যুৱক-যুৱতীসকল আৰু শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ বাবে উদঙনি যোগাইছিল। তেখেত প্ৰকৃতি সম্পৰ্কীয় চলন্ত জ্ঞানকোষ হিচাপে পৰিচিত আছিল। তেখেতে পৰিৱেশ সম্বন্ধীয় বিভিন্ন কাৰ্যকলাপত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদক সহযোগিতা আগবঢ়াইছিল। নেচনেল গ্ৰীণ কৰ্পছ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ থাকিব। সৰ্বশেষত গগৈদেৱৰ বিদেহাত্মাৰ সদ্গতি আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনালোঁ।